নমস্কাৰ বন্ধু বান্ধৱীসকল, এবি টিপছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক বাৰিষাৰ বতৰত ড্ৰেগন ফলৰ ফুলসমূহ কেনেদৰে যত্ন ল'ব আৰু পলিনেশ্যন কৰিব সেই বিষয়ে জনাবলৈ ওলাইছোঁ। এয়া চাওক, ড্ৰেগন ফলসমূহ ফুলিব ধৰিছে। গতিকে মই বৰষুণৰ বতৰৰ বাবে গিলাচেৰে ঢাকি ৰাখিছিলোঁ আৰু পলিথিনেৰে ঢাকি ৰাখিছিলোঁ। এয়া দেখিছে, মই গিলাচেৰে এই ফুলপাহ ঢাকি ৰাখিছোঁ। যেতিয়া বৰষুণ নোহোৱা হ'ব সেই সময়ত এই গিলাচসমূহ এৰুৱাই দিব লাগিব। যিমান ৰাতি হ'লেও বহু কষ্ট হয়, যিহেতু ৰাতিয়ে ফুলে ফুলপাহ আৰু ৰাতিপুৱা হ'লে মৰহি যায়। ৰাতিটোৰ ভিতৰত এই কাম ফেৰা কৰিব লাগিব। যদি বৰষুণ পৰি থকাতে ফুলি দিয়ে, এই ফুলপাহ সঠিক পলিনেশ্যন নহ'ব, ফলত ফলটো নধৰিব, হালধীয়া হৈ পৰি যাব। এতিয়া মই এই গিলাচবিলাক এৰাই আৰু পলিথিনবিলাক এৰাই মই পলিনেশ্যন কৰি দিম। পলিনেশ্যন কেনেকৈ কৰে আপোনালোকে ভিডিঅ'টোৰ মাধ্যমেৰে দেখিব পাব, গতিকে স্কিপ নকৰি চাই থাকিব। এতিয়া মই পলিনেশ্যন কৰিবলৈ ওলাইছোঁ। পলিনেশ্যনৰ বাবে এডাল কোমল ব্ৰাছ ল'ব। মই কোমল ব্ৰাছ নাথাকাৰ বাবে এডাল টুথব্ৰাছকে ল'লোঁ। আপোনালোকে যিডাল পেইন কৰে সেই ব্ৰাছডাল ল'ব। যদিও এই ড্ৰেগন ফলসমূহ চেল্ফ পলিনেশ্যন, তথাপি মই আজি বৰষুণৰ বতৰৰ বাবে পলিনেশ্যন কৰিবলগীয়া হৈছে। যদি বৰষুণ নিদি শুকান বতৰ হ'লহেঁতেন, তেনেহ'লে মই পলিনেশ্যন নকৰিলেও হ'লহেঁতেন। যিহেতু ই চেল্ফ পলিনেটেড ভেৰাইটি। যদি চেল্ফ পলিনেটেড ভেৰাইটি নহয়, তেনেহ'লে আপোনালোকে পলিনেশ্যন কৰিবই লাগিব। প্ৰথমতে মই এই ব্ৰাছডালেৰে ভিতৰত থকা পাউডাৰ অৰ্থাৎ পলেনসমূহ মই উলিয়াই লৈছোঁ। তাৰপিছত যিডাল ষ্টিগমা বা ৰেণু, সেইডালত মাছ অংশত লগাই দিছোঁ। এনেদৰে লগাব। চাওক, ৰাতিয়ে এই কাম ফেৰা কৰিব লাগিব, নহ'লে পলিনেশ্যন নহ'ব। বন্ধুসকল, মোৰ এই চেনেলটো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেদৰে আপোনালোকে পলিনেশ্যন কৰিব, যিমান চেল্ফ পলিনেশ্যন ভেৰাইটি হ'লেও। ধন্যবাদ।